হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ। অসম পুলিচৰ যেনেকৈ ফৰেষ্ট বিভাগত মই কিছুমান কথা কৈছোঁ, আপোনালোকৰ এটা ছাব ইনস্পেক্টৰৰ কথাও কৈ দিওঁ যে আপোনালোকৰ ট্ৰেইনিংটো ক'ত হ'ব। ট্ৰেইনিং মানে বহুত মুঠতে কৈ আছে যে নেপাত এতিয়া নহয়। হয়, এইটো কাৰেক্ট কথা। আপোনালোকৰ প্ৰায়ভাগ মই যিমান শুনা মতে শুনিছোঁ, আপোনালোকৰ ট্ৰেইনিংটো নেপাত নহ'ব, ডাইৰেক্ট আমাৰ দেৰগাঁৱত হ'ব। সকলোৱে গম পাইছে এইটো। চব কাম কৰাখিনি ক্লিয়াৰ হৈ গ'ল। আমাৰ CM ছাৰো ভিজিট কৰি গ'ল কেইদিনমান আগত। তাৰপিছত আপোনালোকক এইটো কথা জাষ্ট বুজাব চেষ্টা কৰিছোঁ যে যিমান দিন আপোনালোকে টাইম পাইছে, ইমান দিন আপোনালোকৰ ফিজিকেলটো ৰিটাৰ্ণটো ষ্ট্ৰং কৰি লওক, যাতে আপোনালোকক মানে কিবা এটা অসুবিধা নহয়। ঠিক আছে, অসুবিধা মানে কেনেধৰণৰ আপোনালোকৰ যেতিয়া আপোনালোকৰ ফিজিকেল দিব, ৰিটাৰ্ণ দিব, বহুত টাইম গেপটো কম হৈ যায়। ঠিক আছে, ত' এতিয়াৰ পৰা অলপ হ'লেও ষ্টাৰ্ট কৰিব পাৰে। আপোনালোকৰ ফৰেষ্ট বেটেলিয়নৰ মানে ভিতৰত কিমান পোষ্ট খালী আছে এইখিনিৰ কথা মই ক'লোঁ। এতিয়া আপোনালোকে কোনটো ভাল পায় তাক চাই কিনি ছিলেক্ট কৰি কিনি তাতে যাব চেষ্টা কৰিব এতিয়াৰ পৰা।